এতিয়া খাতিৰত তেওঁ আমাক কিবা এটা দিছে, আমি তেওঁক সেৱা কৰাটো লগ লোৱাটো আমি সঁচা। বন্ধুসকল, আজি আপোনালোকৰ সন্মুখলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে বিশ্বাস কৰক, বদৰুদ্দিন আজমলৰ যি ৰহস্য আজি ফাদিল কৰিম। কিছুমান অন্ধভক্তই যে কৈ আছে বদৰুদ্দিন আজমলে আমাৰ অসমীয়া আই মাতৃসকলক ভৰিত ধৰাইছিলে, সঁচা নে মিছা? আপোনালোকে ভিডিঅ' শেষলৈকে চাব, তেতিয়াহে বুজি পাব। তো বলক আজি ভিডিঅ' আৰম্ভণি কৰোঁ। কিন্তু আমি বয়োজ্যেষ্ঠ হিচাপে আজি 19 জুলাইত যেতিয়া শিৱসাগৰত পানী হৈছে, আমাৰ ইয়াতো পানী, যেতিয়া তাত পানী হৈ গুচি গ'লে আমাৰ ইয়াত পানীটো কমি গুচি গ'লে, সেইকাৰণে আমাৰ ইয়াত পানীটো নহ'লেগে। আজি আমি ইমান গেলা পচা দুৰ্গন্ধ টানি 3খন নৈ বুৱতী এই গৰিয়াজান দিখৌ ব্ৰহ্মপুত্ৰ পুৰা সুত আহিছে, গেলা পচা উঠি আহিছে। আমি মাছমৰীয়া মানুহ, আমাৰ মানুহজনে মাছ আমি মাছৰ ওপৰতে আমি জীৱিকা নিৰ্ভৰ কৰি আছো। আমি এতিয়া তেনেকুৱা স্থলত আজি এমাহে হ'ব হ'ল। এমাহ হ'ব হ'লে আমাক কোন চৰকাৰ আহিছে আমাক হেৰি কৰিবলৈ, আমাক কোন নেতা আহিছে আমাক খবৰ ল'বলৈ? বদৰুদ্দিনটো আমাৰ শিৱসাগৰ জিলাৰ মুখ্য হেৰি নহয়, বিধায়ক নহয়। তেওঁ তেনেকুৱা স্থলত আমাক এনেকুৱা বিপদৰ সময় যেতিয়া তেওঁ মাত এষাৰ আমাক মাতিছেহি, আমাক কিবা এটা দিছে, তাত ওলগ লোৱাটো আমাক কিবা অপৰাধ হ'ব পাৰে নেকি? আমিতো তেওঁক ভিক্ষা খোজা নেকি? তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নেকি? যিখিনি অন্ধভক্তই কুকুৰে ভোকাদৰ যে ভৌ ভৌ কৰি আছিলি, এতিয়া তহঁতি কি উত্তৰ দিবি? মানে যিখন গাঁৱত বদৰুদ্দিন আজমল গৈছিল, যোৱাৰ পিছত যিসকল আই মাতৃক কিবা এটা দিছিলে, তাৰপিছত তেওঁলোকে সেৱা কৰিছিলে, এতিয়া তহঁতি কি উত্তৰ দিবি? দেৰি হৈছে নেকি? দেৰি যদি হোৱা নাই, বাকী ক্লিপখিনি চাই থাক। নাই কোৱা সেৱা কৰিবলৈ, যাতে মানুহখিনি বেছি হোৱা দেখি পুলিচে বহি দিবলৈ ক'লে। তাৰপৰা আমি কথা ক'বলৈ কৈছিলো যে আমাক গাঁওখন আমাক ৰক্ষা কৰি দিয়ক আপুনি। আমাৰ গাঁও যাব হ'ল, আমাৰ আজানপীৰ দৰগাহ আমাৰ যাব হ'ল। আজানপীৰ দৰগাহ গঞা সহায় চাৰিওফালে আমাৰ গঞা সহায়, আমি এটা দ্বীপৰ মাজত আছো। তেনেকুৱা স্থলত তেওঁ আহি যেতিয়া আমাক মাত এষাৰ সেইজন ভগৱান নহয় নি? যিজনে বিপদত আহি মাত এষাৰ মাতিছে সেইজন প্ৰকৃত ভগৱান হয়। ভগৱান হিচাপে ওলগ এটা ললো জানো, সেৱা এটা ললো, তাত কি অপৰাধ হলে? তাত সামাজিক মাধ্যমত বহুতে সমালোচনা কৰিছে আপোনালোকৰ এই যিসকল মহিলাই তাক সেৱা কৰিছে বুলি, দেখিছে আপুনি? দেখিছো। সেইটো কোনো আলোচনা কৰিবলগীয়া বিষয় নহয়। তাৰমানে আমি কোনো ভিক্ষা খোজা নাই আৰু তেওঁ আমাক সেৱা কৰিবলৈ দিয়া নাই। এনে আহিছে দেখি আমাৰ দুখীয়া নিচলা গাঁও দেখি আমাৰ অৱস্থা পাতি দেখিছে, ৰাস্তা পদূলি বোকা পানী, আমি কেনেকে ওলাইছো সোমাইছো। তেওঁ যেনেকৈ আমাক মৰমত পইচা 500 দিলে, আমি তাক আঁঠু কাঢ়ি সেৱা কৰি আমি ভিক্ষা খোজা নেকি? তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নেকি? এইটো আলোচনা কৰিবলগীয়া বিষয়ে নহয়। যিকেইজনে আলোচনা কৰি সামাজিক মাধ্যমত এইবিলাক হেৰি কৰিছে, প্ৰচাৰ কৰিছে, তেওঁলোকৰ বাপেক মাকক বৃদ্ধাশ্ৰমত থৈছে। তেওঁলোকে বাপেক মাকক বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে নি? মানে বাইদেউগৰাকীয়ে যিখিনি কথা ক'লে, বিশ্বাস কৰক, ইয়াকে বোলা হয় মানে চুঙা চাই সোপা। এইটো আলোচনা বিষয় নি? আমি আজি কোনোবা এজনে কিবা এটা দিলে আমাক মৰমত, আমি ওলগ এটা ললো, তাত কিবা জাতি ধৰ্ম আছেগে নি? এতিয়া হেৰিয়াটো বদৰুদ্দিন এতিয়া যে শিৱসাগৰলে 2 কোটি টকা দিছে, তেতিয়া মুখ্যমন্ত্ৰী পুঁজিত সোমাইছে। এতিয়া শিৱসাগৰবাসীয়ে লৈছে নে নাই লোৱা? সেয়া পইচা লৈছে নাই? 2 লাখ টকা। এতিয়া সেইটো উত্তৰ দিয়ক। আমাক যদি আমি পইচা 500 আমাক দিছে, আমি তেওঁক আমি হেৰি কৰা নেকি? মানুহখিনি আমাৰ ভিৰ হোৱা দেখি, তাতে ৰ'দ দিয়া দেখি গছৰ তলত আমাক বহি দিবলৈ দিলে, তেওঁ গছৰ তলত বহিলে। সেইটো আমি হেৰি কৰিছো বাৰু, এনে পইচা 500 দিছে, আমি এনে কৃষ্ণ বুলি কৈ হেৰি কৰিছো। অসমীয়া এটা পৰম্পৰা যে জ্যেষ্ঠ হিচাপে যে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱাটো ধৰ্ম, সেইটো আমাৰ অসমীয়া এইটো এটা আপোন কথা। কি কব? কি কাম ময়ো সেইটোকে কম আৰু। গৈছিলা? তালৈ গৈছিলো, গৈ সেই পৰিৱেশবোৰ চালো। সামাজিক মাধ্যমৰ বিষয়টো কি কব? এতিয়া বহুতে আপোনালোকক সমালোচনা কৰিছে, গতিকে কিবা কব? কবলৈ কি কমনো, এতিয়া তাহাৰ যিটোৱে এনেকুৱা কৰিছে, এতিয়া এইটো ধৰ্মত নপৰে। আমি মানৱীয় হিচাপে আমি তেওঁক এতিয়া সেৱা কৰাটো আমাৰ পৰম্পৰাগত, আমাৰ এতিয়া নীতি নিয়মেই। সৰু হওক ডাঙৰ হওক, মানুহৰ কিবা এটা তেওঁ আমাক যেতিয়া আশীৰ্বাদ হেৰি কৰিছে গাঁওখনৰ হৈ, আমি পইচাটো নিদিলেও তেওঁক আমি কৃষ্ণ হিচাপে মানিব লাগিব, আশীৰ্বাদ লব লাগিব। মই নাই যোৱা, বৰ্তমান নাই যোৱা। যিবোৰ মানুহে কথা কৈ আছে বয়োজ্যেষ্ঠসকলক সেৱা কৰা এটা নিয়মেই আমাৰ পৰম্পৰাগত, কিন্তু তেওঁলোকে কৈছে যে পইচা 500 দিলেও সেৱা কৰিলেও দিব, নকৰিলেও দিব, সেৱা কৰিব। কিন্তু এটা আমাৰ পৰম্পৰাগত। বদৰুদ্দিন আজমলে কৈ আছে যে সেৱা কৰিব নালাগে, আপোনালোকক কৈছিলে নেকি? আমাক যে বদৰুদ্দিন আজমল চাহেবে আমাক সেৱা কৰিবলৈ কোৱা নাই। বদৰুদ্দিনে তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নাই। সেইটো আমি মিছা আমি হেৰি নকৰো। আমি
আৰু কেইজন মানে এনে হেৰিয়া লিখিছে 500 টকা দিলে হেৰি হৈছে এইটো অসমীয়া বোৱাৰী বিক্ৰী হৈছে আৰু 2000 দিলে এনেকুৱা বেয়া অশ্লীল বাক্য প্ৰয়োগ কৰিছে। আৰু তেওঁলোকলৈ মই এটা কথাই কৈছো, তেওঁলোকৰ বাপেক মাক আছে নে নাই? বাপেক মাকক সন্মান কৰিব জানে নে নাজানে? তেওঁলোকে ডাঙৰক সন্মান কৰিব জানে নে নাজানে? আমি যদি ডাঙৰক যদি সন্মান কৰিলে যদি আমাক ইমান অশ্লীল বাক্য প্ৰয়োগ কৰিছে, তেওঁলোকৰ তেতিয়াহ'লে কেনেকুৱা এনেকুৱা নিম্ন খাপত পশুতকৈ অথম। মানে বাইদেউগৰাকী যিটো ধুলাই দিছে অন্ধভক্তসকলক, ইয়াত আৰু মই এক্সট্ৰাকে নিদিলেও হ'ব। পশু ভালে, পশুতকৈ অথম যিবিলাক অশ্লীল বাক্য প্ৰয়োগ কৰিছে। হৈছেগে তেওঁলোকৰ শিক্ষা বিদ্যা ইমান জ্ঞানজ্ঞ নাই কাৰণে আজি বাপেক মাকৰ আশ্ৰমত থব লাগিছে সেই শ্ৰেণীৰ মানুহে। মানুহক এইটো মানুহ হিচাপে সেৱা কৰাটো কৰ্তব্যই। এতিয়া মানুহক সেৱা নকৰি কুকুৰ মেকুৰীলৈকেতো সেৱা কৰিবলৈ কৈছে, সেইটো কি ধৰ্মলৈ যাব তেতিয়াহ'লে? মুছলিমতকৈ কুকুৰ মেকুৰী অধৰ্ম হ'ল নি বাৰু? মানুহে আমি জাতিভেদ আমি বিচৰা নাইকিয়া। আমাক তেওঁ যেতিয়া আমাক বিপদৰ সময়ত মাত এষাৰ মাতিলেহি, আমাক লাগিলে 500 নালাগে, আমাক 5 টকা, আমাক এটকাও নিদিয়ক, আমি তেতিয়াও তেওঁক সেৱা ললোহেঁতেন। আমি বুজিব গোটেই বিষয়টো বৰ্তমান সময় বিতৰ্কত আছে। বিতৰ্কত আছে বুলি আমি এতিয়া আমাৰ মতে ভাবিবই নালাগে বিতৰ্ক হবলগীয়া। কিন্তু মানুহজন আহিছে নিজৰ হেৰিয়াত সেৱা শুশ্ৰূষা কৰি, মানুহজন বহিছে, অসুস্থ মানুহজন থিয় হৈ থাকিব নোৱাৰা, মানে কঁপি ফুৰিছে। আমাৰ মানুহ গোটেইখিনি গোট খালত আৰু ক'লে বোলে তোমালোক এইখিলে আহা, কলত লাইন পাতি দিয়ে। আমি লাইন পাতিছো, লাইন পাতি মানুহজনে পইচা দিব বুলি আমাৰ মানুহখিনিয়ে গমেই নাপায়, কিন্তু পইচা দিছে। পইচা দিয়া মানুহজনে সেৱা কৰিবলৈও কোৱা নাই। আমাৰ মানুহখিনিয়ে নিজে পইচাটোলৈ উল্লেখ এটা লৈছে, কাৰণ ডাঙৰ, আমাতকে বহুত ডাঙৰ, সেইকাৰণে আমাৰ মানুহখিনিয়ে। মই আশা কৰোঁ যিসকল বুজাই বুজিছে আৰু এছামে যুঁজিছে, মানে অন্ধভক্তসকলে যুঁজিছে, আৰু আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইক যদি কৰা লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।